নমস্কাৰ বন্ধুসকল, মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, বহুত দিন ভিডিঅ' বনোৱা হোৱাই নাই আৰু সময়ো নাপাওঁ ভিডিঅ' বনাবৰ কাৰণে। দিনটো ডিউটিতে থাকোঁ আৰু আজি ভিডিঅ'টো বনাইছোঁ এটা উদ্দেশ্য আছে, মানে আজি ঘৰলৈ আহিব আমাৰ এখন নতুন আলহী। গতিকেলৈ কিনো আলহী আহিব, ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া গম পাব। আৰু পূজা গ'ল আগতে বেংকত কাম কৰিবৰ কাৰণে, এইটো পইচা উলিয়াবৰ কাৰণে, আৰু ময়ো ডিউটিৰ পৰা ছুটি লৈ আহিছোঁ আৰু ভাত খাই বৈ এতিয়া ময়ো যাব ওলাইছোঁ বেংকত। লগ হৈ আকৌ ডিলাৰলৈ যাম ব'লক। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, আমাৰ বেংকত কাম হৈ গ'ল আৰু ডাইৰেক্ট হোণ্ডা ডিলাৰত আহি গ'লোঁ। ডিঅ' স্কুটি ল'ম বুলি ভাবিছোঁ আৰু পচন্দ কৰি আছোঁ কোনখন ভাল লাগিছে চাই আছোঁ। আৰু আমাৰ গৈ থৈ এই ব্লু কালাৰখনকে ভাল লাগিছে আৰু এইখনকে লৈ ল'ম বুলি ভাবিছোঁ। আৰু গোটেই তিনিটা এইখনকে আমাৰ ভাল লাগিছে আৰু এইখন ধুৱাই মেলি আমাৰ স্কুটি পচন্দ হৈ গ'ল। আৰু আমাৰ স্কুটিখন লৈ গৈছে ধুৱাবৰ কাৰণে আৰু এক্সট্ৰা পাৰ্টবোৰ লগাব লৈ গৈছে। গতিকেলৈ আমি অলপ ৰখি আছোঁ, আমাৰ আৰু বেছি সময় নাই, লৈ যাম ঘৰলৈ নতুন এখন স্কুটি। বহুত মনত ভাল লাগি আছে আৰু এই বাইদেউজনীয়ে আমাক কাম কৰি দিছে। বহুত ভাল লাগিছে আজি, আৰু মানুহজনী কষ্ট ফল, মানুহজনীয়ে বহুত কষ্ট কৰি আজি পইচা গোটাই স্কুটিখন ল'ব আহিছে ভাত বনাই। আৰু এইফালে মুখত এটা ধুনীয়া হাঁহি, মোৰো ভাল লাগিছে। দুইটাই মিলাই মেলি লৈছোঁ আৰু সেইটো কাৰণে ফাইনেন্স কৰি নাথাকিলোঁ আৰু ডাইৰেক্ট কেছতে লৈ ল'লোঁ। ফাইনেন্স কৰি থাকিলে EMI ভৰি পইচা দি থাকিব লাগিব আৰু জোখতকৈ অধিক পইচা দিব লাগিব, সেইটো কাৰণে ডাইৰেক্ট কেছ লৈ ল'লোঁ। আৰু ভাল লাগিছে সঁচাকৈ, আজি ঘৰলৈ নতুন আলহী যাব। আৰু এইফালে আমাৰ মোৰো বহি আছে এতিয়া, কিন্তু তাৰো বহুত ফূৰ্তি লাগি আছে মনত। কালিৰ পৰা বোলে স্কুটিতহে উঠি যাব। আৰু আমাৰ কামবোৰ কৰি আছে এতিয়া। কাগজপত্ৰ ইঞ্চুৰেঞ্চটো ইয়াতে কৰি লৈছোঁ আৰু লগতে আকৌ এখন খেলি মেলি নোহোৱাত পিছলৈ থৈ দিয়া নাই, লগতে কৰি লৈছোঁ। কৰি হ'লে যাম আৰু সময়ো হৈ গ'ল, বেংকতে বেছি দেৰি হৈ গ'ল। এতিয়া 4:30 বাজি গ'ল। বেংকলৈ 12টা বজাতে আহিছিলোঁ, বেংকৰ কাম কৰোঁতে দেৰি হৈ গ'ল, সেইটো কাৰণে ইয়াত আহি বৰ দেৰি হৈ গ'ল। যি কি নহওক, ঘৰলৈ যাম নতুন আলহীলৈ, ভাল লাগিছে। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে স্কুটিখন জনাব কমেণ্ট কৰি। আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ কষ্টৰ ফল আজি সঁচাকৈ পূজা হেতা লগোৱা ফল। মানুহজনে হেতা লৰাই আজি স্কুটি এখন লৈছোঁ। কিমাননো আৰু চাইকেল মাৰি থাকিম, চাইকেল মাৰি কিমান যে পেন ফাটিলে মোৰ। চাইকেলত ঘঁহা খাই পেন বহুত ফাটিলে, সেইটো কাৰণে এইবাৰ স্কুটি চলাই গৈছিলোঁ। আৰু চাইকেল মাৰি আছিলোঁ এটা কাৰণে ভাল হৈছিলে, নিজৰ স্বাস্থ্যটো ঘাম চাম ওলাই ভাল হৈ আছিলে। কিন্তু যিমান চাইকেল মাৰিলোঁ যদিও পেটটো নাভাঙিলে আৰু এতিয়া স্কুটি লৈছোঁ আৰু টেনশ্যনে হৈছে, কিমান যে পেটটো বাঢ়িব ঠিক নাই। ডিঅ' স্কুটিৰ লগত এটা নহয় দুটা হেলমেট ফ্ৰী, গতিকেলৈ আমি হেলমেটবোৰ পচন্দ কৰি লৈছোঁ। নিজৰ মাথাত খাই নাখাই চাই লৈছোঁ, আৰু নহ'লে ঢিলা হ'লে দিগদাৰ হ'ব। গতিকেলৈ এতিয়া ইয়াতে পচন্দ কৰি লৈছোঁ। আৰু আমাৰ হাততে চাবি কটাই দিলে, পূজাৰ মনত ফূৰ্তি, চাবি পাই গ'লোঁ। আৰু এইখনে আমাৰ স্কুটি পাই গ'ল। আৰু আৰু যাব ওলাইছোঁ এতিয়া লৈ। কিমান যে ভাল লাগিছে মনত, মনো বহুত ফূৰ্তি বেছি গৈছে। আমাতকৈ কাইলৈৰ পৰা স্কুললৈ যাব স্কুটিত উঠি। আৰু এইফালে বহি ল'লোঁ স্কুটিত, কৃষ্ণ ভগৱানক চিন্তা কৰি লৈছোঁ আৰু ভালে কুশলে যাতে ৰাখে স্কুটিখন। আমাৰ কাইলৈ যাব লাগিব টিলিঙা মন্দিৰলৈ ন। ৰ'বা মুনু, পিছফালে উঠাচোন এতিয়া। আগত বেগটো আৰে ৰ'বা মুনু এইটো আগত উঠি ল'লে নিজৰ স্কুটিত। এই টিকেটটো আঁতৰাই লোৱা আকৌ, হেলমেটটো টিকেটে পিন্ধিছে যে। বন্ধুসকল, আৰু পাই গ'লোহি আহি ফাইনেলি ঘৰৰ। আজি নতুন আলহীও আমাৰ লগতে সোমালেহি। আৰু এতিয়া অলপ পূজা চূজা কৰি লওঁ, স্কুটিখন আনিছোঁ, তাকে পূজাই অলপ গামোচা চামোচা বিচাৰি আছে হয়তো। দিনটো বহুত সময় তাতে পাৰ হৈ গ'ল আজি। কি গামোচা বিচাৰিছা নেকি? ঘৰৰ অৱস্থাও বেয়া হৈ আছে। আৰু এয়া এফালে আমাৰ পূজাই ঘৰৰ নতুন আলহীক অলপ
চকাকেইটা ধুৱাই দিছে, অলপ পূজা চূজা কৰি গামোচাখনো পিন্ধাই দিম। ভালে কুশলে থাকিবা আৰু দেই। অঁ তোমাক স্কুললৈ লৈ যাম। গামোচাখন পিন্ধাই দিয়া। টাইচনে বকিছে, এইফালে টাইচন আছে। এইটো টাইচন, এইটো টাইচন। টাইচনে জুই চুই জ্বলালে ভোকে। চকাকেইটাত অলপ ঘূৰাই দিয়ে। জয় বিশ্বকৰ্মা বাবা কি জয়। সেইডোখৰ নলয়, খুলিয়ে থ'ম পিছত। জয় বিশ্বকৰ্মা বাবা কি। গুড মৰ্ণিং বন্ধুসকল। কালি ভিডিঅ' বনোৱা নহ'ল আৰু আজি ৰাতিপুৱাই আমি ওলাইছোঁ টিলিঙা মন্দিৰত পূজা কৰি আহোঁ স্কুটিখন। গতিকে ৰাতিপুৱা 6:30 ওলাইছোঁ আৰু আকৌ আহি ডিউটি জইন কৰিব লাগিব, গতিকে সোনকালে ওলালোঁ। বন্ধুসকল আমি পাই গ'লোহি টিলিঙা মন্দিৰ। আমাৰ শ্বৰ্টকাট ৰাস্তাইদি আহিলে একেবাৰে ওচৰহে, 10 মিনিটমান লাগে আৰু আমি পাই গ'লোহি। আৰু এইফালে দোকানত সোমাই পূজা কৰা বস্তু লৈ লৈছোঁ আৰু আমি পূজা কৰা বস্তু লৈ ভিতৰলৈ সোমাই যাব লৈছোঁ টিলিঙা মন্দিৰ। আৰু এইফালে চাৰিওফালে টিলিঙা মন্দিৰ, টিলিঙা ওলমাই থৈছে, ইমান ভাল লাগিছে আহি। আৰু এইফালে ইয়াতে আমি চাকি জ্বলাই লৈছোঁ আৰু চাকি জ্বলাই লোৱাৰ পিছত এতিয়া এয়া পূজাৰীৰ ওচৰলৈ আহিছোঁ, পূজা কৰিম। আৰু এইফালে নাৰিকলটো ভাঙি লৈছোঁ ইয়াতে, আৰু যিটুকা ভাঙি থাকে তাতে থাকিব আৰু যিটুকা হাতত আহে সেইটুকা আমি লৈ যাম। আৰু বন্ধুসকল চাওক, এইফালে টিলিঙাবোৰ ইমান ধুনীয়াকৈ ওলমাই থোৱা হৈছে।